বাজেটটো মই ভাবোঁ যে স্বাধীনোত্তৰ ইতিহাসত আটাইতকৈ দুৰ্ভাগ্যজনক এখন বাজেট অসমৰ কাৰণে। তেওঁলোকে ডনাৰ মিনিষ্ট্ৰীৰ কথা কয়, যাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি হ'ব পাৰে। ডনাৰ মিনিষ্ট্ৰীত যোৱাবাৰতকৈ এইবাৰ মাত্ৰ 8 কোটি টকা বঢ়াই দিছে। আপুনি নিজে ভাবক যে অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কিমান সাংঘাতিক বঞ্চনা। আৰু বিহাৰক 11,500 কোটি টকা দিছে, অন্ধ্ৰপ্ৰদেশক 15,000 কোটি টকা দিছে। আমি অসমক বাজেটতো পেকেজ নায়েই, কিন্তু আজি 5 বছৰ ধৰি নিজৰ বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, তেওঁলোকে 10,785 কোটি টকা বিচাৰি বাৰম্বাৰ অসম চৰকাৰে আবেদন কৰাৰ পিছত এতিয়ালৈকে মাত্ৰ 250 কোটি টকা পাবলৈ সক্ষম হৈছে। গতিকে ডাবল ইঞ্জিন চৰকাৰ যে অসমৰ কোনো প্ৰগতি নহয়, বিজেপিয়ে যে অসমক কেৱল ভোটৰ সময়ত মনত পেলায়। এতিয়া 70জনতকৈ বেছি ব্যক্তি এইবাৰ বানপানীত মৃত্যুমুখত পৰিল। প্ৰধানমন্ত্ৰী কওক, গৃহমন্ত্ৰী কওক, তেওঁলোকে টেলিফোন কৰি পেলাই সামৰিলে। মই আশা কৰিম যে অহাবাৰ ইলেকশ্যনত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে টেলিফোনতে ভোট বিচাৰক। তেতিয়াতো তেওঁলোকে জিলাই জিলাই আহি যায়। বানপানীত আজি প্ৰায় 90 পাৰ হৈছে, তেওঁতো খবৰ এটা নল'লে। যিটো সাহায্য পাইছে সেইটো আমি নিৰ্ধাৰণ কৰি থোৱা 4 লাখ টকা SDRFৰ পইচা মৃত্যু হ'লে পায়, সেইটো আমাৰ চৰকাৰৰ দিনতে আমি সিদ্ধান্ত লোৱা, সেই সিদ্ধান্ত মতে পাইছোঁ। গতিকে বিজেপি কেন্দ্ৰৰ কথাই কওক, অসমৰ কথাই কওক, তেওঁলোক কেৱল ভোটৰ সময়ত অসমলৈ মনত পৰে, মানুহৰ দুখৰ সময়ত তেওঁলোকৰ মনত নপৰে।